পৰা কেইমাইলমান দক্ষিণলৈ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ গলচেপাৰ সেই সূৰ্য মন্দিৰ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালিজান তিনিআলিৰ পৰা 1.5 কিলোমিটাৰ দক্ষিণলৈ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত গোৱাধৰা থান। 1882 চনত বৰঙাবাৰী অঞ্চলত স্থাপিত হৈছিল জাৰনিয়াল সত্ৰ। নগাঁও জিলাৰ মাজগাঁৱৰ খৌৰমুছৰ সত্ৰ বৰ্তমানৰ এই সত্ৰৰ পূৰ্বস্থান। গহপুৰ মহকুমাৰ অন্তৰ্গত 42ৰ শ্বহীদ কনকলতাৰ জন্মভূমি বৰঙাবাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশলৈ কিছুদূৰ গ'লেই পোৱা যায় ইতিহাস প্ৰসিদ্ধ অসমৰ অন্যতম শক্তিপীঠ কল্যাণী দেৱালয়। এই দেৱালয়খন বৰ্তমান দীপৰা কল্যাণী দেৱালয় অৰ্থাৎ গম্ভৰ আৰু চাৰেঙীয়া কল্যাণী দেৱালয় এই দুই ভাগত বিভক্ত হৈ পৰে। শ্ৰী শ্ৰী চুপহা সত্ৰ বৰঙাবাৰী অঞ্চলৰ নপমুৱা গাঁৱত ইতিহাস বিজড়িত এই সত্ৰ অৱস্থিত। গহপুৰ অঞ্চলৰ কাউৰী পথাৰত 1960 চনত স্থাপিত হৈছিল খতৰা সত্ৰ। বিভিন্ন